বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহিৰ আলগা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস পালন। গোৱালপৰীয়া গীত মাতেৰে মুখৰিত হ'ল প্ৰতিধ্বনি লাইভ এনিৰ অনুষ্ঠান। সাংবাদিক নামৰ স্মৰণিকা উন্মোচন, যাক জমকতাৰে পালন কৰা হ'ল নাহিৰ আলগা প্ৰেছ ক্লাবৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱস। বিলাসীপাৰাৰ প্ৰতিধ্বনি লাইভ এনিৰ স্থায়ী কাৰ্যালয়ত পতাকা উত্তোলন, বৃক্ষৰোপণ, ফলমূল বিতৰণ আৰু 12 বজাত আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইয়াৰ উপৰি বিয়লি 3 বজাত শ্বহীদ সাংবাদিকক স্মৰণ কৰি সমূহীয়া দুৱাপাঠ কৰা হয়। বেল্লাল হুছেইনৰ সম্পাদনাত সাংবাদিক নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে প্ৰতিবিম্ব লাইভৰ সঞ্চালক তৌফিকুদ্দিন আহমেদে। বিয়লি 3 বজাত অনুষ্ঠিত এই মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰতিবিম্ব লাইভৰ সম্পাদক তৌফিকুদ্দিন আহমেদ, বিশিষ্ট অতিথি হিচাপে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তথা অধিবক্তা শ্বাহনৱাজ হুছেইন আৰু AIUDF যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, এন টাইম ডিজিটেল মিডিয়াৰ পৰিচালন সঞ্চালক মমিনুৰ ইছলাম, ধুবুৰী জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নৱনিৰ্বাচিত সভাপতি আফছাদুল ইছলাম মণ্ডল আদিয়ে চমু ভাষণ দিয়ে। বিলাসীপাৰা জিলা UDSFৰ সভাপতি আবু হানিফে ভাষণ প্ৰদান কৰে। ভাষণত সকলো বক্তাই সাম্প্ৰতিক সময়ত সাংবাদিকৰ প্ৰয়োজনীয়তা, উচ্চ আৰু সাৱধানতাৰ বিষয়ে আলোকপাত কৰে। প্ৰতিধ্বনি লাইভৰ কাৰ্যবাহী সম্পাদক তথা অধিবক্তা শ্বহীদুল ইছলাম আনচাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত 14 গৰাকী ব্যক্তিৰ ভিতৰত সৰ্বেশ আলীক সততা বঁটা, বৰপেটাৰ আফলুজা আৰজুক আধ্যাত্মিক প্ৰতিভা বঁটা, আব্দুল মজিদক আধ্যাত্মিক সাংবাদিকতা বঁটা, আফৰিন চুলতানাক শিশু শিল্পী বঁটা, কৰিমা খাতুনক সাহসিকতা বঁটা আৰু আব্দুল বাৰেক ফকিৰক যুৱ সমাজ কৰ্মী বঁটাৰে সন্মানিত কৰাৰ উপৰিও উক্ত অনুষ্ঠানত পৰ্বতজোৰা প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক আজিমুদ্দিন শ্বেখ, নুৰ ইছলাম মণ্ডল, বগৰীবাৰী প্ৰেছ ক্লাবৰ পৰা মজিবুৰ ৰহমান, আলী আজাদ মণ্ডল, চাপৰ প্ৰেছ ক্লাবৰ পৰা আমানুৰ ইছলাম, বিলাসীপাৰা প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক আমিনুৰ ইছলাম, অবিনাশশীল শৰ্মা, দীপক শৰ্মা, নাহিৰ আলগা প্ৰেছ ক্লাবৰ সম্পাদক ছানৱাৰ হুছেইন, টাইম এনি 24ৰ পৰিচালন সঞ্চালক সাংবাদিক মছলেম উদ্দিন মণ্ডল, বিলাসীপাৰা এক্সপ্ৰেছৰ পৰিচালন সঞ্চালক আব্দুল মজিদ সহ বহু গণ্য মান্য ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।